हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সৰ স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে ক্লাস 12 এছামিছৰ কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড এনসাৰ ডিসকাশন কৰিম। আজিৰ এই ভিডিওটো ক্লাস 12 ষ্টুডেন্টৰ কাৰণে বহুত হেল্পফুল হ'ব। এছামিছৰ মোস্ট এক্সপেক্টেড বা ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাশন কৰিম যিবোৰ তোমালোকৰ ফাইনেল এক্সামত আহিব পাৰে। লগতে এইখিনি কোৱেশ্চন তোমালোকৰ প্ৰি ফাইনেল এক্সামতো আহিব পাৰে। আজি যদি তোমালোকে এই ভিডিওটো চোৱা তেনেহলে তোমালোকৰ প্ৰি ফাইনেল আৰু ফাইনেল এক্সামৰ দুটা এক্সামৰ কাৰণে সহায়ক হ'ব। আৰু ইয়াত যিবোৰ কোৱেশ্চন লোৱা হৈছে সেইবোৰ মোস্ট ইম্পৰ্টেন্ট হয়, সেইবোৰ তোমালোকৰ আহিব পাৰে। আৰু ইয়াত আমি অল চেপ্টাৰ মিলি তোমালোকৰ কোৱেশ্চনবোৰ লৈছো। আৰু এই সিৰিজটোৰ এইটো প্ৰথমটো ভিডিও আৰু এনেকৈ আমি সিৰিজটো কন্টিনিউ কৰিম পৰীক্ষাৰ আগলৈকে। তোমালোকে পেন কপি লৈ ৰেডি হৈ যোৱা। আৰু যদি কোনোবাই আমাৰ এই চেনেলটো নতুন তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহলে তোমালোকে ভিডিওবোৰ পাবা। তোমালোকক ৰিকুৱেষ্ট কৰিছো যে তোমালোকে পেন আৰু কপি লৈ বহি যোৱা আৰু কোৱেশ্চন এনসাৰবোৰ নোট ডাউন কৰি লোৱা, তেনেহলে তোমালোকৰ ফাইনেল এক্সাম আৰু প্ৰি ফাইনেল এক্সাম দুটা এক্সাম ভাল হ'ব। আৰু ক্লাস 12 কাৰণে আমাৰ এটা হোৱাটসএপ গ্ৰুপ আছে, তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা। তেনেহলে আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো মই ইয়াতে লিখিছো যে ইম্পৰ্টেন্ট কোৱেশ্চন এণ্ড এনসাৰ আৰু লিখিছো এছামিছৰ অল চেপ্টাৰ, মানে অল চেপ্টাৰৰ কোৱেশ্চন এনসাৰবোৰ আমি লৈছো এইচএস সেকেন্ড ইয়াৰ। তো কোৱেশ্চন নম্বৰ 1 টু কি দিয়া আছে চোৱা। কোৱেশ্চন নম্বৰ 1 দিয়া আছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যপুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেনেহলে ইয়াৰ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় আৰু তোমালোকৰ প্ৰি ফাইনেল আৰু হাফ ইয়াৰলি দুটা এক্সামত বেছিকৈ আহিছে। নেক্সট কোৱেশ্চন নম্বৰ 2 চোৱা কি দিয়া আছে। কোৱেশ্চন নম্বৰ 2 দিয়া আছে কোনগৰাকী বিদেশী সাহিত্যিকৰ কণ্ঠ কথা কবিতাৰ লগত মগনিয়াৰ সাদৃশ্য আছে। আৰু এই কোৱেশ্চনটো তোমালোকৰ এইচএস 2017 চনত আহিছে। নাইবা কোৱেশ্চনটো এনেকৈ আহিব পাৰে যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো কোনগৰাকী ৰুছ সাহিত্যিকৰ কণ্ঠ কবিতাৰ লগত সাদৃশ্য আছে। আৰু এই কোৱেশ্চনটো তোমালোকৰ এইচএস 2015 আহিছে। সো এইটো কোৱেশ্চন তোমালোকৰ মোস্ট এক্সপেক্টেড হয়, এইটো তোমালোকৰ আহিব পাৰে। ইয়াৰ উত্তৰটো কি হ'ব যতীন্দ্ৰনাথ দুৱৰাৰ মগনিয়াৰ কথা কবিতাটো ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ কথা কবিতাৰ লগত সাদৃশ্য আছে। বুজি পাইছা যে আইভান তুৰ্গেনিভৰ দ্য বেগাৰ নামৰ যিটো কথা কবিতা আছে তাৰ লগত কি আছে সাদৃশ্য আছে, মানে মিল আছে। কথাটো বুজি পালা। তেনেহলে তোমালোকে এই কোৱেশ্চনটো ভালকৈ পঢ়িবা, এইটো তোমালোকৰ মোস্ট এক্সপেক্টেড হয় আৰু তোমালোকৰ এইটো প্ৰি ফাইনেল আৰু ফাইনেল দুটা এক্সামতে আহিব পাৰে। তোমালোকে ভিডিওটো পজ কৰি নোট ডাউন কৰি যাবা। 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠ্য কৰ পৰা সংগ্ৰহ কৰা হৈছে। তেনেহলে তোমালোকে ইয়াৰ উত্তৰটো লিখিবা মোৰ মাতৃদৰ্শন শীৰ্ষক পাঠ্য ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছে। আৰু এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, তোমালোকৰ প্ৰায়ভাগ প্ৰি ফাইনেল এক্সামতে আহিছে। তো মনত ৰাখিবা মোৰ মাতৃমুখ দৰ্শন পাঠ্য ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা লোৱা হৈছে বা আহিছে। কোৱেশ্চন নম্বৰ 4 কি দিয়া আছে চোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা কি বিষয়ক গ্ৰন্থ। আৰু এই কোৱেশ্চনটো তোমালোকৰ 2019ত আহিছে, এইটো ভিতৰুৱা প্ৰশ্ন হয়। তো ইয়াৰ উত্তৰটো কি হ'ব লক্ষ্মীনাথ বেজবৰুৱাৰ শ্ৰীকৃষ্ণ কথা এখন কি হয় তত্ত্বমূলক গ্ৰন্থ হয়। কি গ্ৰন্থ হয় তত্ত্বমূলক গ্ৰন্থ। তোমালোকক যদি দিয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ এখন তত্ত্বমূলক গ্ৰন্থৰ নাম লিখা তেনেহলে তোমালোকে লিখিব পাৰা শ্ৰীকৃষ্ণ কথা। তো এই কোৱেশ্চনটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয়। কোৱেশ্চন নম্বৰ 5 চোৱা কি দিয়া আছে কাঠমিস্ত্ৰীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে। আৰু এইটো চোৱা কিমান বাৰ আহিছে 2013ত আহিছে, 2015ত আহিছে আৰু 2022তো আহিছে। তো কাঠমিস্ত্ৰীয়ে কি কি কাঠক মনোহৰ ৰূপ দিয়ে। তো ইয়াৰ উত্তৰটো হ'ব কাঠমিস্ত্ৰীয়ে আজাৰ, শিমলু, শাল, শিঙৰি আদি কাঠক কি দিয়ে মনোহৰ ৰূপ দিয়ে। মোস্ট ইম্পৰ্টেন্ট হয়, ভালকৈ চাবা। নেক্সট 6 নম্বৰটো চোৱা কি দিয়া আছে অমৰ তীৰ্থ পুথিখন কোন পুথিৰ ভাৱানুবাদ। এইটো তোমালোকৰ চোৱা দুবাৰ আহিছে, 2017ত আহিছে আৰু 2015ত আহিছে। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব অমৰ তীৰ্থ পুথিখনি ফাৰ্চী সুফি কবি অমৰ খায়ামৰ ৰুবায়ত। ৰুবায়ত বানানটো তোমালোকে এনেকৈ লিখিবা হা, টাইপ কৰোঁতে মানে এইটো নুঠে। ৰুবায়তটো তোমালোকে এনেকৈ লিখিবা হা, এইটো পেটকাৰৰ ৰ হুচুকাৰ হৈ আছে, এইটো হুচুকাৰ নহ'ব, বুজি পাইছা। এইটো এনেকৈ হুচুকাৰটো হ'ব, মানে টাইপ কৰোঁতে এইটো অসুবিধা হয়। সো এইটো কি হ'ব ৰুবায়ত, ঠিক কৰি ল'বা হা। পেটকাৰটো তোমালোকে এনেকৈ দিবা
বুজি পাইছা তো মনত ৰাখিবা এইটো কি হ'ব ৰুবায়ত নামৰ পুথিখনৰ ভাৱানুবাদ তো এইটো তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে কমিটি অফ ইৰৰ্ছৰ অসমীয়া ভাঙনি ভ্ৰমৰংগন কোন চনত প্ৰকাশ পাইছিল আৰু এই কোৱেশ্চনটো তোমালোকৰ 2020ত আহিছিল আৰু এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ উত্তৰটো লিখিবা কমিটি অফ ইৰৰ অসমীয়া ভাঙনি ভ্ৰমৰংগ 1888 চনত প্ৰকাশ পাইছিল তোমালোকে এইটো ভালকৈ পঢ়িবা তোমালোকৰ প্ৰি ফাইনেল আৰু ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু তোমালোকে ভিডিওটো পজ কৰি নোট ডাউন কৰি যাবা তাৰ পিছত এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন শিলভদ্ৰ প্ৰকৃত নাম কি এক মাৰ্কৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন ইয়াৰ উত্তৰটো হ'ব শিলভদ্ৰ প্ৰকৃত নাম হল ৰেৱতী মোহন দত্ত চৌধুৰী মনত ৰাখিবা শিলভদ্ৰ প্ৰকৃত নাম কি ৰেৱতী মোহন দত্ত চৌধুৰী এইটো তোমালোকৰ চিঠি পাতৰ পৰা লোৱা হৈছে এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট 9 নম্বৰটো চোৱা কি দিয়া আছে এইটো এটা তোমালোকৰ ভাল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম লিখা তো ইয়াৰ উত্তৰটো কি হ'ব শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম হল সাহিত্য অকাডেমি বঁটা আৰু এটা আছে অসম উপত্যকা সাহিত্য বঁটা ইয়াতে তোমালোকক কৈছো মই দুটা লৈছো আৰু আছে তোমালোকে সেইবোৰ লিখিব পাৰিবা মই ইয়াতে লৈছো সাহিত্য অকাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটা আৰু এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় ফাইনেল এক্সাম আৰু প্ৰি ফাইনেল এক্সামৰ কাৰণে গতিকে তোমালোকক ইয়াতে ক'ব বিচাৰিছো যে ইয়াত আমি যিমানখিনি কোৱেশ্চন লৈছো সেইবোৰ তোমালোকৰ হাইলি এক্সপেক্টেড হয় সেইবোৰ পৰীক্ষাত হোৱাৰ সম্ভাৱনা বেছি আছে নেক্সট কোৱেশ্চন নম্বৰ 10 টো চোৱা কি দিয়া আছে শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল তো ইয়াৰ উত্তৰটো হ'ব শিলভদ্ৰই মধুপুৰ বহুদূৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আৰু এই কোৱেশ্চনটো তোমালোকৰ এইচএছ 2017ত আহিছে নেক্সট 11 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 11 নম্বৰটো দিয়া আছে সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যগৰাকী কোন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবাৰ তোমালোকৰ ৰিপিট হোৱাৰ খুবেই সম্ভাৱনা আছে তো ইয়াৰ উত্তৰটো কি হ'ব যতীন্দ্ৰনাথ দুৱাৰা হৈছে সাহিত্য একাডেমি বঁটা প্ৰাপ্ত প্ৰথম গৰাকী অসমীয়া তো ইয়াৰ উত্তৰটো কি হ'ব যতীন্দ্ৰনাথ দুৱাৰা মনত ৰাখিবা নেক্সট 12 নম্বৰ কোৱেশ্চনটো চোৱা এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভিতৰৰ পৰা দিয়া হৈছে কথা কবিতা কোন শতিকাত সৃষ্টি হৈছিল কোন গৰাকী কবিক ইয়াৰ জনক বুলি কোৱা হয় আৰু এই কোৱেশ্চনটো 2020ত আহিছে তো ইয়াৰ উত্তৰটো হ'ব কথা কবিতা 19 শতিকাত সৃষ্টি হৈছিল কথা কবিতা 19 শতিকাত সৃষ্টি হৈছিল আৰু ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক ইয়াৰ কি বুলি কোৱা হয় জনক বুলি কোৱা হয় মানে কথা কবিতা জনক বুলি আমি ৰুছ সাহিত্যিক আইভান তুৰ্গেনিভক কওঁ ইয়াতে ৰুছ বানামটো তোমালোকে এনেকৈ লিখিবা মই আগতে ক'লো যে এইটো টাইপ কৰোতে অলপ মিস্টেক হয় তোমালোকে এনেকৈ ৰুছ বানামটো লিখিবা বুজি পাইছা এনেকৈ আছে তোমালোকে কি কৰিবা এনেকৈ লিখিবা পেটকাৰটো মধ্য দি দিবা বুজি পাইছা তোমালোকে এইটো কাৰেকচন কৰি লবা নেক্সট 13 নম্বৰটো চোৱা কি দিয়া আছে বিশুদ্ধ খোৱা পানীৰ অভাৱত মূলতঃ কেনে ধৰণৰ ৰোগ হ'ব পাৰে এইটো তোমালোকৰ দুবাৰ আহিছে 2014ত আহিছে আৰু 2016ত আহিছে তো ইয়াৰ উত্তৰটো লিখিবা বিশুদ্ধ খোৱা পানীৰ অভাৱত বা অস্বাস্থ্যকৰ পৰিবেশত মূলতঃ কি কি ৰোগ হয় ডায়েৰিয়া মেলেৰিয়া জন্ডিস এইবোৰ ৰোগ হ'ব পাৰে তো এইটো তোমালোকৰ বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় নেক্সট বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি এইটো দুবাৰ আহিছে এইবাৰো আহিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হল ই এবিধ ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ তো এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় নেক্সট 15 নম্বৰটো চোৱা কি দিয়া আছে উপকল্প শব্দটোৰ অৰ্থ কি এইটো 2020ত আহিছে আৰু এইবাৰো আহিব পাৰে তো ইয়াৰ উত্তৰটো হ'ব উপকল্প শব্দটোৰ অৰ্থ হৈছে উপবিধি এইখিনি আছিল তোমালোকৰ এছামিছৰ ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ পাৰ্ট 1 ভিডিও আৰু এই সিৰিজটো আমি তোমালোকক কন্টিনিউ কৰিম আৰু পাৰ্ট 2 ভিডিও অতি সোনকালে তোমালোকৰ কাৰণে আহিব সো আশা কৰিছো আজি ভিডিওৰ কোৱেশ্চনবোৰ ভাল পালা আৰু নেক্সট ভিডিওত আৰু আমি হাইলি এক্সপেক্টেড কোৱেশ্চন লৈ আহিম যদি তোমালোকে আজি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু তোমালোকে কোৱেশ্চনবোৰ তোমালোকৰ কপিত নোট ডাউন কৰি লবা যেহেতু তোমালোকৰ পৰীক্ষাৰ কাৰণে বেছি সময় নাই তোমালোকে এতিয়াৰ পৰা ভালকৈ পঢ়ি যোৱা আৰু আমাৰ চেনেলে তোমালোকক সহায় কৰি যাব আৰু এই সিৰিজটো আমি তোমালোকৰ পৰীক্ষাৰ আগলৈকে চলাই লৈ যাম তোমালোকে যদি ভাল ৰেসপন্স দিয়া তেনেহলে পাৰ্ট 2 ভিডিও আমি অতি সোনকালে তোমালোকৰ কাৰণে লৈ আহিম সো আজি ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো